started the day with नींबू पानी उसके साथ कच्ची हल्दी उसके साथ एक लहसुन তেওঁৰ পত্নীয়ে কেমোথেৰাপি ৰেডিয়েশ্যন সাৰ্জাৰী এই আটাইবোৰ চিকিৎসা কৰিছে বন্ধুসকল যোৱা 21 নৱেম্বৰ 2024 ইংৰাজী তাৰিখে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৱে এখন প্ৰেছ মিট দিছিল আৰু এই প্ৰেছ মিটত তেওঁৰ পত্নীয়ে আয়ুৰ্বেদিক ঔষধ ব্যৱহাৰ কৰি কেন্সাৰৰ পৰা কেনেকৈ আৰোগ্য লাভ কৰিছে তাৰ বিষয়ে ব্যক্ত কৰিছে নৱজোৎ সিং সিদ্ধুৰ পত্নী কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল আৰু তেওঁ উল্লেখ কৰিছিল যে তেওঁৰ পত্নীয়ে কেন্সাৰৰ 4th ষ্টেজ পাইছিল ডক্টৰে মাত্ৰ তেওঁৰ আৰোগ্য হোৱাৰ সম্ভাৱনা 3% দিছিল প্ৰেছ মিটটোত সিদ্ধুৱে উল্লেখ কৰা মতে তেওঁৰ পত্নীয়ে ঔষধ হিচাপে হালধিৰ ৰস নিমপাত আদি সেৱন কৰিছিল ইয়াৰ লগতে তেওঁ জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাইছিল ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিছিল শৰ্কৰা জাতীয় খাদ্য ত্যাগ কৰিছিল আপেল সাইডাৰ ভিনেগাৰ আৰু লেমন ভিনেগাৰ ব্যৱহাৰ কৰিছিল I will talk about how she came back, the diet that we gave her. Started the day with नींबू पानी उसके साथ कच्ची हल्दी उसके साथ एक लहसुन सेब का सिरका उसके आधा घंटा बाद 10-12 नीम के पत्ते और इसमें कोई पैसे नहीं लगते हैं আৰু এনেদৰে ঘৰুৱা পদ্ধতিৰে জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাই তেওঁৰ পত্নীয়ে 40 দিনত সম্পূৰ্ণ কেন্সাৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰা বুলি তেওঁ দাবী কৰিছে আৰু সিদ্ধুৱে এই প্ৰেছ মিটটো দিয়াৰ পিছত সোশ্যাল মিডিয়াত এই মেছেজটো বিভিন্নজনে শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল সঁচাকৈয়ে জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাই আৰু বনৌষধি ব্যৱহাৰ কৰি কেন্সাৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰিনে আৰু আজি আমি এই ভিডিঅ'টোত এইবোৰ বিষয়ে বিশ্লেষণ কৰিম কেন্সাৰ ৰোগৰ চিকিৎসাৰ বিষয়ে বিশ্লেষণ কৰাৰ আগত আমি জানিব লাগিব কেন্সাৰ ৰোগ প্ৰকৃততে কি যেতিয়া আমাৰ শৰীৰৰ কোনো অংগত এবনৰ্মেল কোষ কিছুমানে আমাৰ শৰীৰৰ নিয়ন্ত্ৰণৰ বাহিৰত বিভাজন হৈ বৃদ্ধি হয় তেতিয়াই তাক আমি কেন্সাৰ বুলি কওঁ অৰ্থাৎ এই এবনৰ্মেল কোষসমূহৰ বিভাজন আমাৰ শৰীৰে বন্ধ কৰিব নোৱাৰে যাৰ ফলত এবনৰ্মেল কোষসমূহ বৃদ্ধি পায় আৰু যিটো অংগত এবনৰ্মেল কোষৰ বৃদ্ধি হয় সেই অংগটো বিকল হৈ যায় আৰু এই এবনৰ্মেল কোষসমূহ এটা অংগতে সীমাবদ্ধ নাথাকি ই ক্ৰমে অইন অংগলৈ বিয়পি যায় আৰু অইন অংগসমূহক বিকল কৰে যাৰ ফলত আমাৰ মৃত্যু ঘটে এতিয়া আমি আহোঁ যে আমাৰ শৰীৰত এই এবনৰ্মেল কোষসমূহ কেনেকৈ সৃষ্টি হয় আমাৰ শৰীৰৰ সকলো প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে ডিএনএ যেতিয়া কোনো আভ্যন্তৰীণ বা বাহ্যিক কাৰণত ডিএনএত ক্ষতি হয় বা ডিএনএৰ মিউটেশ্যন হয় তেতিয়া ডিএনএৰ গঠনত কিছুমান এবনৰ্মেল পৰিৱৰ্তন হয় বা চেঞ্জ হয় আৰু যেতিয়া ডিএনএৰ গঠনত এই এবনৰ্মেল পৰিৱৰ্তন হয় তেতিয়া এই ডিএনএ সৃষ্টি কৰা কোষসমূহ এবনৰ্মেল হয় গতিকে আমি বুজি পালোঁ কেন্সাৰ ৰোগৰ মুখ্য কাৰণ হ'ল ডিএনএত হোৱা এবনৰ্মেল চেঞ্জ আৰু এতিয়ালৈ কোনো আয়ুৰ্বেদ বিশেষজ্ঞ বা এলোপেথিক বিশেষজ্ঞই ডিএনএৰ এই বিসংগতি দূৰ কৰাৰ কোনো ঔষধ প্ৰস্তুত কৰিবলৈ সক্ষম হোৱা নাই গতিকে সিদ্ধুৱে উল্লেখ কৰা সামগ্ৰী কেইটাৰ দ্বাৰা কেন্সাৰ ৰোগ ঠিক হ'ব বুলি ভবাটো সমীচীন নহ'ব বা মূৰ্খামি হ'ব অৱশ্যে তেওঁ উল্লেখ কৰা সামগ্ৰী কেইবিধত এণ্টিঅক্সিডেণ্ট আছে আৰু এই এণ্টিঅক্সিডেণ্টে কেন্সাৰ ৰোগৰ প্ৰতিৰোধক হিচাপে কাম কৰে অৰ্থাৎ এণ্টিঅক্সিডেণ্টে অক্সিডেশ্যন প্ৰক্ৰিয়াৰ দ্বাৰা ডিএনএৰ গঠন পৰিৱৰ্তন কৰিব পৰা কেমিকেলসমূহ আমাৰ শৰীৰৰ পৰা দূৰ কৰে যাৰ ফলত কিছু কেন্সাৰ ৰোগ ইয়াৰ দ্বাৰা প্ৰতিৰোধ হয় কিন্তু কেন্সাৰ হোৱাৰ পিছত এই এণ্টিঅক্সিডেণ্টৰ দ্বাৰা আৰোগ্য লাভ কৰাটো সম্ভৱ নহয় এই এণ্টিঅক্সিডেণ্টসমূহ মাত্ৰ কেন্সাৰ নহওঁতে কেন্সাৰৰ প্ৰতিৰোধক হিচাপেহে কাম কৰে ঔষধ হিচাপে নহয় ইয়াৰ পিছত যোৱা 23 নৱেম্বৰ 2024 ইংৰাজী তাৰিখে টাটা মেমৰিয়েল হস্পিটালৰ বিভিন্ন কেন্সাৰ বিশেষজ্ঞসকলে আৰু পূৰ্বৰ কেন্সাৰ বিশেষজ্ঞসকলে হস্তাক্ষৰ কৰি এখন পাব্লিক নটিচ জাৰি কৰিছে আৰু এই নটিচত উল্লেখ কৰা হৈছে যে সিদ্ধুৱে যি কেন্সাৰৰ চিকিৎসাৰ কথা উল্লেখ কৰিছে ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই কেন্সাৰৰ বৰ্তমানলৈ একমাত্ৰ চিকিৎসা হ'ল সাৰ্জাৰী ৰেডিয়েশ্যন আৰু কেমোথেৰাপি লগতে এই নটিচখনত তেওঁলোকে উল্লেখ কৰে যে সিদ্ধুৰ কথা শুনি কোনেও যাতে কেন্সাৰ ৰোগৰ ট্ৰিটমেণ্ট নকৰাকৈ নাথাকে ইয়াৰ পিছত 25 নৱেম্বৰ 2024 ইংৰাজী তাৰিখে সিদ্ধুৱে পুনৰ এখন প্ৰেছ মিট দি উল্লেখ কৰে যে তেওঁ ডক্টৰক ভগৱান বুলি ভাবে আৰু তেওঁৰ পত্নীয়ে কেমোথেৰাপি ৰেডিয়েশ্যন সাৰ্জাৰী এই আটাইবোৰ চিকিৎসা কৰিছে डॉक्टर भगवान का रूप है और प्राथमिकता हमेशा डॉक्टर की रही है मेरे तो घर में डॉक्टर है भाई वो डॉक्टरों की सलाह के साथ एक सहयोगी प्रक्रिया में किया है ইয়াৰ লগতে তেওঁ জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাই এই ঘৰুৱা উপাদানসমূহ প্ৰয়োগ কৰিছে সোশ্যাল মিডিয়াত দুই এজন লোকে কোৱা দেখা পাওঁ যে আমাৰ আইতাহঁতে কুঁৱাৰ পানী খাইছিল তথাপি তেওঁলোকে 100 বছৰ জীয়াই আছিল আসলতে তেওঁলোকে এই কথাখিনি কোনো অধ্যয়ন নকৰাকৈ কৈছে কাৰণ আমি যদি 18শ শতিকাৰ পৰা
মানুহৰ গড় আয়ুস চাওঁ তেন্তে আমি দেখা পাম যে গড় আয়ুস মানুহৰ দিনে দিনে বৃদ্ধি পাই আছে 1800 শতিকাত মানুহৰ গড় আয়ুস আছিল 31 বছৰ আৰু এতিয়া বৰ্তমান মানুহৰ গড় আয়ুস হ'ল প্ৰায় 73 বছৰ কেতিয়াবা আমি দেখা পাওঁ যে দুই এখন হস্পিটালে চিকিৎসাৰ নামত সুবিধা লৈছে কিন্তু এই কথাখিনিৰ বাবে আমি আধুনিক চিকিৎসা বিজ্ঞানক উলাই কৰিব নোৱাৰো আমাৰ প্ৰাচীন গ্ৰন্থসমূহত বা খ্ৰীষ্টানেই হওক হিন্দুৱে হওক বা ইছলামে হওক এই ধৰ্মগ্ৰন্থসমূহত বৈজ্ঞানিক ভিত্তি থকা কথা যথেষ্ট আছে কাৰণ বিজ্ঞান মানে হ'ল যিকোনো বিষয়বস্তু এটাৰ পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা প্ৰণালীবদ্ধভাৱে কৰা অধ্যয়ন গতিকে প্ৰাচীন গ্ৰন্থসমূহত থকা তথ্যসমূহ সেই সময়ৰ বাবে উপযোগী আছিল গতিকে বৰ্তমান সময়ত সেই প্ৰাচীন গ্ৰন্থসমূহত থকা তথ্যসমূহক যদি আমি পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা আগবঢ়াই নিব নোৱাৰো তেনেহলে আধুনিক বিশ্বত আমি কোনোবাখিনিত পিছ পৰি ৰম